ৰাইজ এই ভেচেলেনো ৰাতি কি কৰিছে যাওঁচোন। ভেচেলি কি কৰিছে? ঝাৰু উলিয়াইছোঁ ঝাৰু বান্ধিবলৈ ঘৰ সাৰিবলৈ ঝাৰু বেয়া হৈছে। এইবোৰ ঝাৰু কিনি অনা নে কিনো? এইবোৰ আমাৰ কিনি অনা নহয়। ভাল লাগিছে ঝাৰু। এইবোৰ আমাৰ এই নদী কিনাৰতে পায় এইবোৰ ঝাৰু। জাজি পাৰ মানে ঝাৰুবন। ঝাৰুবন। এইবোৰ এতিয়া মানে বান্ধিবলৈ উলিয়াইছোঁ। বান্ধিব লাগিব কাইলৈ দিনত। এতিয়া উলিয়াই থৈছোঁ আৰু। সেইবোৰ এনেই এটাত এইবোৰতো বজাৰতো 60-70 টকা বিক্ৰী হয় এটাত। ইমান ইয়াতকৈ কম এটাতহে মানে ইয়াতকৈ সৰু এটাই 60 টকাত বিক্ৰী হয়। বিক্ৰী কৰে গম পালে? দাম আছে আকৌ। আমাৰ ইয়াতে এতিয়া জাজি কিনাৰতে পাওঁ কাৰণে আমি এই সময়ত আৰু ছিঙি থৈ দিওঁ। সেইভাগে অকণমান ৰক্ষা নহ'লে 60-70 টকা দি কেইটা ঝাৰু কিনিবি। আপুনি বিক্ৰী কৰিছিলে নেকি এইবাৰ? মই বিক্ৰী নাই কৰা। এইবিলাক এই বিক্ৰী কৰা মানুহবিলাকক সোধোঁ নহয় এটা ঝাৰু দাম কিমান। ময়ে কৈছোঁ 70 টকা ল'ব। এই ইমান তহঁতৰ ঝাৰু ইয়াতকৈ পাতলহে। ইয়াতকৈ মানে কম থকাটোতে 70 টকা লয়। 60 টকা 70 টকা। এইফালেও বিক্ৰী কৰিবলৈ আনে নহয়। সুধি চাওঁ আৰু দামটো। তেতিয়া কয় আৰু 60 টকা ক'ব, 70 টকা ক'ব। তেনেকুৱা দামটোৰ কথা জানো আৰু। গাঁৱৰ ঘৰত থাকিলে দেখিছে ৰাইজ, এয়া জাজি পাৰত ঝাৰুবন গজিলে আৰু আইতাই কাটি আনি থ'লে আৰু ইয়াতে মানে এনেকুৱা মানে ছালৰ ওপৰত শুকুৱাইছিলে আৰু ধুনীয়াকৈ শুকালে আৰু এতিয়া ব্যৱহাৰ কৰিব নিজে। অকণমান আৰু মানে নিকিনাকৈ চলিব পাৰোঁ আৰু আকৌ পুনৰ হোৱালৈকে। আপোনাৰ বাৰী ঘৰত কি কি আপুনি নিকিনাকৈ চলে কৈ দিয়কচোন ৰাইজসকলক। আমাৰ বাৰীত আৰু নিকিনাকৈ আছে মানে চলিব পৰা ভাত কেৰেলা, বেঙেনাও 2-4 জোপা আছে। বেঙেনা লাগিছে নি? লাগিছেগৈ। জলকীয়াও লাগিছে। জলকীয়াও নিকিনাকৈ চলিব পাৰি। আৰু আনহাতে এইবিলাক কাঠআলু আছে। কাঠআলু 2-3 আছে কাঠআলু। মোৱা আলুটো আছে হয় নাই? মোৱা আলু আছে। আৰু এইবিলাক নগা আলু বুলি কয় সেই নগা আলু আছে। কাঠআলু আছে। এই তেনেকেই মানে আছে আৰু কিছুমান মানে পাচলি নিকিনাকৈ চলিব পাৰি। আগত অমিতা আছিলে, এতিয়া বান্দৰ অহাৰ পৰা অমিতা নাইকিয়া হ'ল আৰু। বান্দৰ আৰু অমিতা কি মানে সম্পৰ্ক আছে? বান্দৰে অমিতাবোৰ যে খুব খাই যে। অমিতাটো নাখায়। অমিতাটো এনেই ছিঙি ভাঙি নষ্ট কৰে। তেওঁ অমিতা পাতবিলাক খায়, ঠাৰিবিলাক খায়। সিহঁতি মানে সেই বস্তুটোহে খায়, কিন্তু অমিতাটো নাখায়। তাৰমানে আঠাটোৱে সিহঁতক খজুৱাই থাকে। সেইকাৰণে মানে এই অমিতাটো নাখায়, এনেই ছিঙি ভাঙি নষ্ট কৰে আৰু। তাৰমানে মানুহো খাব নোৱাৰি, কেহাই কোমলীয়াই মানে ছিঙি ভাঙি সিহঁতি মানে এনেই নষ্ট কৰি থৈ গুচি যায়। গতিকে সিহঁতি বস্তুটো নাখায়। কিন্তু তাৰ অমিতাৰ পাতটো খায় আৰু ঠাৰিটো খায়। আৰু এইবিলাক চীনা কচু আছে বাৰীত। চীনা কচুবিলাকৰ ঠাৰিটো খায়। থৌটো মানে ন? থৌটো খায় এইবিলাক কুঁহিয়াৰ নিচিনাকৈ। তেনেদৰে মানে সিহঁতি অনিষ্ট কৰি থৈ গুচি যায় বস্তুবিলাক। তেনেকুৱা কৰে। আপোনাৰ এতিয়া দুটা 100 টকা এটা বাচি গ'ল দেই। 100 টকাতকৈ বেছিহে বাচি গ'ল ন? এয়া 3টা হ'ব। 3টা হ'ব ন? এয়া 3টা হ'ব। ঝাৰু বান্ধি বুলি ক'লে মানে এতিয়া 3টা হ'ব। এতিয়া বজাৰ কিনাটো ঝাৰুটোৰ মাজতে আপোনাৰ ঢেৰ বাঁহৰ মানে কাঠিহে সোমোৱাই দিয়ে। কাঠি আমাৰতো কাঠি নাথাকে। শুদ্ধ কিনা ঝাৰুবিলাকত তোমাৰ কাঠি ভৰাই দিব। কাঠি ভৰাই মানে ঝাৰু কেইডালমান থাকিব আৰু কাঠি ভৰাই ডাঙৰ কৰি বস্তুটো মুঠিটো মানে ডাঙৰ কৰি দিব। কিন্তু আমাৰবিলাকৰ আকৌ কাঠি নাথাকে নহয়। আমাৰ অকল মানে ঝাৰু ফুলেই আৰু। ঝাৰু ফুলেই ঝাৰু বান্ধো আৰু। এই 3টা হ'ব আৰু। এইটো ফুলে ন? ফুলে। ঝাৰু বনজোপা মানে ফুলাৰ পৰা মানে এইটো ওলায়। ফুলপাহৰহে ঝাৰু হয়। ঝাৰু হয় ন? এই ফুলপাহৰ পৰা ঝাৰু হয়। বুজি পাইছোঁ। ফুলপাহৰ পৰা ঝাৰু হয়। সেইটো ঝাৰুবন বুলিয়ে কয়। এইটো কুচি ফুল বুলি কয়। কুচি ফুল ন? কুচি ফুল বুলি কয়। এইটো কুচি ফুল বুলি কয়। নে ঝাৰুবন গছজোপা নাম? ঝাৰুবন হ'ল
এতিয়া ঝাৰু বন বুলিও কয়। ঝাৰু বন। ঝাৰু বন। অঁ আৰু ঝাও বনটো বেলেগ নি বাৰু? ঝাও বনটো বেলেগ। ঝাও বনটো যিটো কয় সেইটো ব্ৰহ্মপুত্ৰ বালিত ঝাও বন গজিলে। ঝাও বন গজে আৰু বুঢ়ীদিহিঙৰ বালিত গজে, দিখৌ নৈ বালিত গজে। এই ঝাও বনটো হ'ল আগৰ সীতা চুলি, সীতা দেৱী চুলি, সেয়া ঝাও বন। তাৰমানে যেতিয়া সীতা দেৱী পাতাললৈ গৈছিলে তেতিয়া মানে এই ৰামচন্দ্ৰ গোসাঁই মানে তেওঁ পাতাললৈ যাওঁতে মানে দেৱী চুলিকোছা থাপ মাৰি ধৰিছিলে, তুমি কি কাম কৰিলা বুলি। তেতিয়া মানে সেই দেৱী চুলিকোছা ৰামচন্দ্ৰ গোসাঁই হাতত থাকি গ'ল। সীতা দেৱীয়ে কৈছিলে যে স্বামী মোৰ কেশৰ পৰা এৰি দিয়ক, মোৰ কেশত নধৰিব, বোলে তুমি যে গুচি গ'লা পাতাললৈ, বোলে মই আপোনাৰ মুখ নাচাওঁ আৰু। তেতিয়া আকৌ সুধিলে বোলে মই তোমাক কেতিয়া লগ পাম? বোলে মোক এই ৰাম অৱতাৰত আপুনি মোক লগ নাপায়, মোক পাব একেবাৰে কৃষ্ণ অৱতাৰতহে মানে মোক লগ পাব সেই গকুলত। এতিয়া এইটো যুগত আপুনি মোক লগ নাপায় আৰু। তেনেকৈ কৈ পিনানি সেই তেতিয়া মানে ৰামচন্দ্ৰ গোসাঁই চুলিকোছা মানে সীতা চুলিকোছা এৰি নিদিলে মানে অলপমান চুলি এই ৰামচন্দ্ৰ গোসাঁই হাতত মানে থাকি গ'ল। সীতা দেৱী চুলি থাকি যোৱাত এতিয়া মানে সীতা দেৱী চুলিকোছা য'ত ত'ত পেলাব নোৱাৰে নহয়, পবিত্ৰ বস্তু। গতিকে তেওঁ সেই নদী মানে বালি ছটিয়াই দিলে। ছটিয়াই দিয়াৰ কাৰণে সেই সীতা দেৱী চুলি সেই ঝাও বন হ'ল। ঝাও বন হৈ থাকক বুলি মানে ছটিয়াই দিলে। আৰু এইটো কি হয়? এইটো ঝাও গছ, এইটো হ'ল ঝাৰু গছ। এইটো কি ফুল বুলি কয়? কুচি ফুল। কুচি ফুল। কুচি ফুল নজনা কথা এটা জানো। এইটো মানে কুচি এটা নাম আছে। আগৰ মানে এৰী কাপোৰ আৰু মুগা কাপোৰ, পাটৰ কাপোৰ যেতিয়া মানে তাঁতত বয়, এইটো মানে কুচি বনাই পিনানি এইটো মানে তাহন দিব লাগে, মানে এইটো আঠা লগাব লাগে। এই তিনিটা সূতা, তিনিটা এৰী সূতা, পাটৰ সূতা, অসমীয়া পাট আৰু মুগা সূতাত মানে এইটো আঠা লগাব লাগে। এইটো এটা মানে ইমান কোচামান এটা আগৰ, আজিকালি মিস্ত্ৰীয়ে বনাব নাজানে, আগৰ মিস্ত্ৰীয়ে এই কুচি ফুলেৰে মানে সেই আঠা দিবৰ কাৰণে এচটাকৈ মানে অকণমান চুটি সূতাটো নিচিনাকৈ মানে বনাই দিয়ে। খুব ধুনীয়াকৈ মানে মিহি মিহিকৈ বেতৰ মানে ৰছী চুচি পিনানি এই বনাই দিয়ে মানে মুঠিটো। সেই মুঠিটোৱে মানে এই কুচিটোৱে মানে সেই আঠা লগোৱাৰ কাৰণে এইটো কুচি ফুল বুলি কয়। বুজিলোঁ। শব্দটো হ'ল সেইটো কাৰণটো। কিন্তু এনেকৈ ঝাৰু গছ। ধন্যবাদ দেই, বহুত নজনা কথা জানিলোঁ আৰু ৰাইজেও বহুত নজনা কথা জানিলে। লাইটটো টিপ টপ কৰিছে। ঠিক আছে, ধন্যবাদ। সঁচাকৈ মানে ঝাৰুটোৰ লগতে মানে ঝাৰুৰ লগতে বহুত নজনা কথা জানিলোঁ। ধন্যবাদ। মানে ইয়াৰ দুটা কাম হয়, ঘৰো ঝাৰু দিব পাৰে আৰু মানে মানে আঠাটো লগাব পাৰি। ধন্যবাদ। এতিয়া মানুহে নাজানে আৰু আমাৰ আছিলে, এতিয়া তাঁত ববলৈ এৰিলো আৰু এতিয়া বেলেগ বস্তু ওলাই গ'ল, আঠাটো বেলেগ ওলালে। সেই মানে সেই বস্তু মানে কলৈ গ'ল, ক'ত পেলালো নাপাত্তা হ'ল আৰু এইবিলাক।